Namaste, Assalamualaikum, Sastriyakal, কেম છો ৱেলকাম টু মাই ভিডিঅ' গাইজ আজি আপোনালোকক দেখুৱা আমি ক'ত গৈ আছোঁ এটা নতুন ঠাইলৈ আপুনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে চাই থাকিব আৰু যদি কিবা বেয়া লাগিছে তেতিয়াহ'লে ক্ষমা কৰি দিব দেই আৰু আহক ভিডিঅ'টো আৰম্ভ কৰোঁ যদি ভাল লাগে এটা লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব ষ্টাৰ্ট দ্য ভিডিঅ' সায়েন্স সিটি গুৱাহাটী আজি আমি গুৱাহাটীৰ সায়েন্স সিটি কেনেকুৱা ঠাই হয় কি হয় সকলো বস্তু আপোনালোকক দেখুৱাম আৰু মানে ফাৰ্ষ্ট এইটো প্লেছত আহিছোঁ সেইকাৰণে মই ভাবিছোঁ যে এটা ভিডিঅ' কৰি লওঁ আৰু গোটেইখিনি ভিডিঅ' আপোনালোকক দেখুওৱা যে আমি কেনেকুৱা স্পেণ্ড কৰিলোঁ আৰু কি কি কৰিলোঁ ইয়াতে চাই থাকিব এতিয়া দেখুৱাই আছোঁ সায়েন্স সিটি এই গেটৰ পৰা আমি আৰম্ভণি কৰিলোঁ ভিডিঅ'টো আৰু পুৰা মানে জাগাটো ইমান ভাল লাগিছে এইটো মেইন ৰাস্তাটো ইমান চাফা বাপৰে বহুত ভাল লাগিছে দেই তাৰপিছত এইটো জাগাত ফাৰ্ষ্ট টাইম সোমালোঁ এনেকুৱা পৰিৱেশটোও বহুত ভাল লাগিল মোৰ আৰু মানে এইটো ৰাস্তাৰ মই ভিতৰত এদিনো যোৱা নাই ফাৰ্ষ্ট টাইম মই গ'লোঁ বাৰু ফাইনেলি আমি আহি পালোঁ এতিয়া আপোনালোকক দেখুৱাম যে ইয়াৰ পৰা কেনেকুৱা কি শ্বুট কৰিলোঁ আমি এতিয়া ইয়াতে আহি পালোঁ ফাইনেলি ইমান তলৰ পৰা আমি উঠি কেনে পাহাৰৰ ওপৰে এই জাগাটোত পাই গ'লোঁ এতিয়া দিনটো স্পেণ্ড কৰিম এইটো ঠাইত আপোনালোক দেখুৱাম যে কি কৰিম দেই আপোনালোকে যদি বহুত মৰম দিয়ে মই আৰু এনেকুৱা ভিডিঅ' বনাবলৈ বহুত মন যাব আৰু আপোনালোকৰ ছাপোৰ্টটো সদায় লাগিব মোক আৰু সেই গতিকে আমি ভিডিঅ'টো এইখিনিৰ পৰা আৰম্ভ কৰোঁ আপোনালোকে চাই থাকিব দেই আহক চাওঁ সায়েন্স সিটি কি এই চাওক আমি এতিয়া প্ৰথম সোমালোঁ সায়েন্স সিটি আহি পালোঁ আমি এতিয়া এইখিনিৰ পৰা যেতিয়া চাব পাৰে লিখা আছে সায়েন্স সিটি বুলি ইয়াৰ পৰা মানে বহুত কঠিন হ'ল তলৰ পৰা ওপৰলৈকে উঠি অহাটো অসম্ভৱ দেই মানে বহুত মানে খোজকাঢ়ি অহাৰ নিচিনা লাগিছে আৰু জাৰ্কিং পাই কেনে বহুত প্ৰব্লেম হ'ল এতিয়া এইটো চিৰিটো উঠিলোঁ আমি এইটো চিৰিৰ পৰা উঠি কেনে এটা টিকেটটো কাটিব লাগিব টিকেটটো কটাৰ পিছতহে আমাৰ ভিতৰলৈ এণ্ট্ৰি কৰিব দিব নেতেহ'লে এণ্ট্ৰি কৰিব একদমেই নিদিয়ে এইটো মনত ৰাখিব এতিয়া আমি টিকেটটো কাটি ল'ম ইয়াতে আৰু চাব পাৰে যে টিকেট টাইমিং ইয়াতে দিয়া আছে 10টাৰ পৰা 4টালৈকে আৰু এজনৰ 50 টকাকৈ টিকেট আৰু যদি আহে গ্ৰুপত এইটো হ'ব 40 টকা আৰু ষ্টুডেণ্ট হ'লে 20 টকা এনেকুৱা টিকেট সিহঁতে দিছে গতিকে আমি ইয়াতে অলপ সময় লৈ কেনে টিকেটটো কাটি ল'লোঁ তাৰপিছত এইটো চাব পাৰি টিকেট প্ৰাইচেছ ফৰ সায়েন্স সিটি গুৱাহাটী বিভিন্ন ধৰণৰ টিকেট ইয়াতে দিয়া আছে এণ্ট্ৰি টিকেটৰ পৰা সকলো বস্তু ইয়াতে আছে চাৰ্টটো চাই ল'ব বাৰু আমি এই তলৰ পৰা ওপৰলৈকে উঠি কেনে বহুত ভাগৰ লাগি গ'ল দে চিৰিবিলাকো মানে ইমান ধুনীয়াকৈ মানে অকোৱা পকোৱাকৈ বনাইছে ইহঁতে বহুত ভাল লাগিছে আৰু আহিব ইয়াতে ভাল লাগে বহুত ধুনীয়া চিনেৰিও ইয়াতে আহক এতিয়া আমি ভিতৰত চাওঁ কি আছে হয়নে এতিয়া বহুত মানে 5 মিনিট 10 মিনিট ৰৈ কেনে আমি টিকেটটো কাটি ল'লোঁ ফাইনেলি দুজনৰ আমি 100 টকাকৈ পে' কৰিলোঁ এতিয়া আহক ভিতৰত যাওঁ ফাইনেলি আমি টিকেটটো কাটি কেনে ভিতৰত সোমালোঁ চাব পাৰে ইমান ধুনীয়া লিখা আছে সায়েন্স সিটি বিজ্ঞান নগৰী এইটো পালোঁ আমি গেটটোৰ ভিতৰত সোমাল লগে লগে ফাইনেলি আমি অলপমান খোজকাঢ়ি এইখিনি ঠাই পালোঁ ইয়াতে চাব পাৰে কি ধুনীয়াকৈ লহাৰে এনেকুৱা বেৰি দিছে আৰু ভিতৰত এনেকুৱা বিভিন্ন ধৰণৰ গছৰ পুলি ৰুইছে ইয়াতে এইখিনিৰ মানে এটা সৰু গাৰ্ডেন হয় আৰু তাৰে ওচৰতে চাব পাৰে যে এইটো আমাৰ মানে ৰাস্তা দি অলপ খোজকাঢ়াৰ পিছতে আমি এটা জাগা পাম এইটো যাক সৰু গাৰ্ডেন ইহঁতৰ সায়েন্স সিটি গাৰ্ডেন চ' অলপমান খোজকাঢ়ি কেনে আপোনালোকক দেখুৱাই আছোঁ যে কি আছে মই একচুৱেলি আজি মানে অলপমান ভিডিঅ'টো লম্বা কৰিম বুলি ভাবিছোঁ যিহেতু কি যোনে সায়েন্স সিটি অহা নাই সিহঁতে ভাবিব যে মানে মোৰ লগত সিহঁতে ট্ৰেভেল কৰি আছে বহুত খুবেই ভাল পাব আপোনালোকে দেই আৰু ইয়াতে চাওকচোন ইয়াতে বহুত বিভিন্ন ধৰণৰ ইয়াতে আছে অবিচি ইউৰিকা স্ফেয়াৰ অফিচ ৱৰ্ম হোল এক্সিট আৰু আপোনাৰ সায়েন্স পাৰ্ক ইয়াতে মানে বহুত চাবলগীয়া বস্তু আছে চ' গোটেইখিনি আপোনালোকক দেখাম গোটেই সায়েন্স সিটিৰ কি আছে সকলো বস্তু প্ৰথমৰ পৰা শেষলৈকে আপোনালোকক দেখুৱাই থাকিম কিন্তু আপোনালোকে মোৰ লগত সায়েন্স সিটি আজি ট্ৰেভেল কৰক আপোনালোকে বহুত ভাল পাব দেই আৰু লগতে আপোনালোকে ভাবিবে যে
আপুনি ছায়েন্স চিটিত মোৰ লগত ট্ৰেভেল কৰি আছে গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু স্কিপ নকৰিব আৰু যদি ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে আপোনালোকেও আহিব আমাৰ ছায়েন্স চিটি ঘূৰিবলৈ যোনটো আছে আমাৰ গুৱাহাটী সোণাপুৰত চাব পাৰে ওপৰৰ পৰা মই আপোনালোকক দেখুৱাই দিছোঁ ভিউটো ইমান ধুনীয়া গাঁৱৰ পৰিৱেশ এইটো আমাৰ জাগা পালোহি আৰু সেই ছায়েন্স চিটি কি ধুনীয়া ডাঙৰ পিলাৰত লিখা আছে আৰু ইমানখিনি খোজকঢ়াৰ পিছত এই জাগাটো পালোঁ য'ত আৰু খোজকাঢ়িব আছে ইমানবিলাক চিৰি বেগাব লগা হৈছে ন ভৰি বিষাই গৈছে চিৰিবিলাক খোজকাঢ়ি একদম মোৰ একদম বহুত বিষ হৈ গৈছে ভৰি একো নাই বাৰু যিহেতুকে আহিছোঁ ঘূৰিবলৈ তো ভৰি বিষ হ'লে একো আপত্তি নাই দেই আজি মানে ভালদৰে ঘূৰিম আৰু সকলো বস্তু চাম আমাৰ এতিয়া চাওক এইখিনি আপুনি অলপমান চিৰি উঠাৰ লগে লগে তলৰ পৰা আমি খোজকাঢ়ি আহিলোঁ এতিয়া এইখিনি এটা প্লেচ আছে য'ত আপুনি ৰঙালী বিহু শুভেচ্ছা লিখা আছে তাৰপিছত অলপমান ইয়াতে উঠাৰ লগে লগে ফাৰ্ষ্ট ষ্টেপে আছে উৰেকাত আছে বহুত চাবলগীয়া জাগা আহক আপোনালোকক দেখুৱাই আছোঁ উৰেকা জাগাটোত কি আছে চ' গাইজ মোৰ লগত আপোনালোকক দেখুৱাম যে কি আছে ভিতৰত ফাৰ্ষ্ট টু লাষ্ট এই যোনটো ফাৰ্ষ্ট ফ্ল'ৰ হয় এইটো গ্ৰাউণ্ড ফ্ল'ৰতে বহুতবিলাক বস্তু চাবলগীয়া আছে ইয়াতে মানে চিৰিবিলাক খোজকাঢ়ি কিন্তু বহুতো মানে চিন্তা দেই ইয়াতে বহুত যোনবিলাক মানুহ খোজকাঢ়িব নোৱাৰে প্লিজ নাহিব ইয়াতে আৰু পাৰে যদি আহিব এতিয়া আহকচোন আপুনি ভিতৰত দেখাই আছোঁ কি আছে এইটো চাওক ফাৰ্ষ্টত চিৰিখনত উঠাৰ লগে বাৰু এইবিলাক ঘূৰণি য'ত ইয়াতে স্প্ৰিং টাইপৰ এনেকুৱা দিয়া আছে দেই তাৰপিছত ইয়াৰ ওপৰৰ পৰা উঠি আহিলোঁ এইটো চাওক সৰু সৰু লাইট দিয়া আছে আৰু লগতে ইয়াতে ডাঙৰ এডাল ৰছী লগাই দিয়া আছে 3ডাল এইটো মানে একদম স্পীডত ঘূৰে তাৰে ওচৰতে আছে এইটো চাওক কি ধুনীয়াকৈ লিখা আছে উৰেকা বাউন্স টু দ্য মুন আৰু তাতে আছে সৰু সৰু এনেকা জাষ্ট বল টাইপৰ মানে এনে ঘূৰাই কেনে এটা মানে সৰু বাচ্চাবিলাকে খেলে তাৰপিছত অলপমান খোজকাঢ়ি কেনে এটা দেখাই আছোঁ যে ইয়াতে মানে ইমান ধুনীয়াকৈ এটা ডাঙৰ এটা চাৰ্কল টাইপ আছে আৰু তাতে মানে সিহঁতে ৰছীডাল টানি দিয়ে আৰু এটা বন্ধ হ'ব পাৰে আৰু টানি দিয়ে বন্ধ হ'ব পাৰে এনেকুৱা জাষ্ট এটা খেলা টাইপৰ বস্তু আৰু এটা ডিজিটেল এডভেঞ্চাৰ বুলিকে ইয়াতে আছে ডিজিটেল এডভেঞ্চাৰ মানে হ'ল আপোনাৰ ভিতৰত মানে বহুত ফ্লাৱাৰ টাইপ আছে আৰু মানে কিছুমান যোনবিলাক ইউনিভাৰ্চৰ আছে সেইবিলাক মানে বিভিন্ন ধৰণৰ বস্তু ইয়াতে দেখুওৱা আছে আহক আমি ভিতৰত সোমাম এতিয়া আপোনালোককো দেখুওৱা কি আছে এই চাওক ভিতৰত সোমালোঁ তাৰে ওচৰতে মানে ফ্লাৱাৰবিলাক আছে মানে ইহঁতে থাৰ্মকল বা কিছুমান ডাঙৰ এনে পাইপেৰে মানে ফুলবিলাক বনাই দিছে আৰু জানো ইয়াতে অলপমান চেলফি তুলিব পাৰে বা ইহঁতে অলপমান এটা হেৰি চেলফি তোলাৰে এটা ঠাই হয় আৰু সেনেকুৱা ক'ব পাৰি আপোনাক আৰু লগতে ইয়াতে আমি অলপমান ভিতৰত গ'লোঁ ভিতৰত গৈ কিনে আপোনালোকক দেখুৱাই আহকচোন আহক মোৰ লগত কি আছে ভিতৰত আৰু ভালদৰে দেখুৱাওক ভিতৰত মানে ভাল লাগিছে আৰু বহুত ভাল লাগিছে যে আমি এটা মানে প্ৰজেক্টৰ টাইপৰ বস্তু চাব পাৰোঁ মানে ইহঁতে কি কৰিছে এটা মানে স্ক্ৰীণ টাইপৰ হোৱাইট স্ক্ৰীণতে ইহঁতে প্ৰজেক্টৰ হিচাপত ভিডিঅ'বিলাক শ্ব' কৰি আছে য'ত আমি ইয়াতে হৰিণৰ আৰু কিছুমান হাতীৰ তাৰপিছত বিভিন্ন ধৰণৰ জীৱ জন্তুৰ ইহঁতে স্ক্ৰীণত ইহঁতে ভিডিঅ' এটা চলাই দিয়ে আৰু এটা চিম্পল টাইপৰ এনেকুৱাই আৰু সৰু বাচ্ছাৰ কাৰণে বহুত ভাল লাগে আৰু তাৰপিছতে আছে আপোনাৰ টাচ কনচাৰ্ণ তাৰমানে ইয়াতে এনে হেৰি ইয়াতে আপোনাৰ ঢোল পেঁপা সেইবিলাক সকলোৰ এটা ফটো দি থৈ দিছে আৰু চিম্পল বাকী তাতে একো নাই আৰু অলপমান খোজকাঢ়ি আমি পালোঁ যে এটা মানে এটা লাম্ভা এটা প্ৰজেক্টৰৰে এটা ভিডিঅ' চাব পাৰি য'ত ইয়াতে আপোনাৰ ঘাঁহবিলাক এনেকুৱা ড্ৰয়িং টাইপৰ আৰু যোনটো এটা ডাঙৰ স্ক্ৰীণত শ্ব' কৰিছে তাৰপিছত আছে এক্সপিৰিয়েঞ্চ ফ্লাইং তাৰমানে এনেকুৱা ইহঁতে এই খোজকাঢ়িব এটা মানে এটা ভৰি থোৱা এটা জেগা আছে তাতে হাত দুখন এনেকুৱা মেলি দিয়ে তাৰপিছত মানে সৰু বাচ্ছাবিলাক ফিল কৰে আৰু সিহঁতে ওপৰত উৰি আছে আৰু তলত দেখি সিহঁতে মানে জাগাটো আমাৰ চাই আছে আৰু সেনেকুৱা আৰু বাছ চিম্পল সেইটো যোনটো আপোনাক অলৰেডি ক'লোঁ মই ইয়াতে আপোনাৰ আছে বহুতবিলাক ড্ৰাম ফ্লুট সেইবিলাক বস্তু আছে ঢোল পেঁপা সকলো বাজানা চানাবিলাক আছে আৰু বাৰু সেইটো চাওক আপোনাক সৰু গড় এটা চাওক এইবিলাক বনাই থৈ দিছে আচলি গড় নহয় দেই নকলি হয়
তাৰপিছত আপোনালোকক দেখুৱাও যে অলপমান খোজকাঢ়ি কেনে আমি ইয়াৰ পৰা ওলালোঁ দেই কাৰণ কি আমাৰ চোৱাটো কমপ্লিট হৈ গ'ল ভিতৰত বাছ ইমানখিনি আছে আৰু ভিতৰত একো চাবলগীয়া নাই এইখিনিত আৰু আছে আমাৰ যোনটো আপোনালোকক দেখুৱাইছিলোঁ থাৰ্মকলৰে বনোৱা কি ধুনীয়া ফুলবিলাক য'ত বহুতবিলাক মানুহে আছে বাপৰে বহুত ভিৰ এতিয়া ইয়াৰ পৰা আমি ওলাম তাৰপিছত আৰু ইয়াতে কি আছে নেক্সট আমি তাতে গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ যে নেক্সট জাগাটোত কি আছে আহক চাও ওলালোঁ ফাইনেলি ইয়াৰ পৰা ডিজিটেল এডভেঞ্চাৰৰ পৰা ওলালোঁ এতিয়া আমি গৈ আছোঁ বেলেগ এটা জাগা ভাৰ্চুৱেল ৰিয়েলিটি থিয়েটাৰ যোনটো এইটো বন্ধ হৈ আছে এতিয়া বৰ্তমানলৈকে খোলা নাই কাৰণ কি ছায়েন্স চিটি মানে এটা জাগা য'ত আপোনালোকে বহুত বিভিন্ন ধৰণৰ বস্তু পাব বাট এইটো নতুনকৈ খুলিছে সেইকাৰণে বৰ্তমান কিছুমান মানে বস্তু এতিয়ানো খোলাই নাই বনোৱাই নাই আৰু মানে বহুত বাকী আছে বনাবলৈ এইটো চাওকচোন কি হয় এইটো সৰু বাচ্চাবিলাকে মিৰৰ টাইপৰ ভিতৰত সোমাই আছে আৰু মানে নিজৰ ফটোটো চাই আছে আৰু উল্টা পুল্টাকৈ এনে খেলি আছে আৰু চাব পাৰে সৰু বাচ্চাৰ কাৰণে বহুত ভাল আৰু সৰু পাৰ্ক বুলিও ক'ব পাৰি এই চাওকচোন আৰু আমি ইয়াৰ পৰা ওলালোঁ তাৰপিছত আহিলোঁ লিভিং লেণ্ডস্কেপছ ইয়াতে কি আছে আপোনালোকক দেখুৱাম এতিয়া ইয়াতে মানে একো নাই বাৰু মানে কিছুমান বেলেগ ধৰণৰ বস্তু আছে যোনটো আপোনালোকে দেখুৱা নাই আহক দেখুৱাই আছোঁ ৱাক দ্য লেণ্ডত মানে ইয়াতে খোজকাঢ়ি মানে বাচ্চাবিলাকে ফিল কৰিব পাৰে যে সিহঁতে এটা ঘৰৰ ভিতৰত সোমাই আছে বাৰু বাচ্চাৰ কাৰণে বহুত ভাল জাগা ডাঙৰৰ কাৰণেনো আৰু কি হ'ব ন তাৰপিছত ওচৰতে মানে বালুৰ নিচিনা এটা বস্তু বোলে শ্বেপ দ্য লেণ্ড গাইড দ্য ৱাটাৰ মানে চাওকচোন বালু আছে ইয়াতে ঠিক আছে এই কিছুমান মানে এই বালুটো মানে চিম্পল বালু নহয় মই অলপমান লাৰি চাব বিচাৰিছোঁ দেই আপোনালোকক দেখুৱাইছোঁ এইটো মানে ওপৰত দেখি লাইটৰ নিচিনা প্ৰজেক্টাৰ দিয়া আছে আৰু মানে সেইটো লাইটটোৰে মানে এইবিলাক মানে দেখা পোৱা যায় মেপৰ নিচিনা দেখা পোৱা যায় আৰু অলপমান বালুটো মই লাৰি কিনে দেখুৱাই আছোঁ আপোনাক চাওক এই কালাৰটো যে আপোনালোকে দেখা পাইছে কালাৰটো মানে ওপৰৰ পৰা প্ৰজেক্টাৰটো কালাৰ মাৰিছে সেইকাৰণে মানে এই বালুখিনিৰ ওপৰত কালাৰটো পৰিছে কাৰণে আপোনালোকে ভাবিছে যে এইটো আচলতে কালাৰিং বালু কিন্তু এইটো কালাৰিং বালু নহয় এইটো হোৱাইট কালাৰৰ বালু হয় ঠিক আছে আৰু বালুটো যিমানো মানে হিলাই থাকিলেও মানে এই চাওক হিলাই আছে বাচ্ছিটোৱে হিলাই আছে কিন্তু কালাৰিংটো হাতা নাই কাৰণ কি লাইটনিংটো পৰিছে কাৰণেহে বস্তুটো সেনেকুৱাই আছে ঠিক আছে বালুটো মানে যিমান চেঞ্জ নকৰক কিয় সেনেকুৱাই থাকিব মানে তাৰপিছত চাব পাৰে শ্বেপ দ্য লেণ্ড গাইড দ্য ৱাটাৰ এইটো বস্তুটো আমি চালোঁ বহুত ভাল লাগিলে বাৰু কালাৰিং টাইপৰ ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকুৱা আছে বোলো বস্তু আজি ফাৰ্ষ্ট টাইম দেখিলোঁ এতিয়া আমি যাই আছোঁ বেলেগ এটা জাগা যোনটো বহুত ধুনীয়া সেইটো জাগাৰ পৰা ওলাই কেনে মানে ৰুমটোৰ পৰা ওলাই কেনে এটা চালোঁ ডাঙৰ চাই এটা ধুনীয়াকৈ এটা কিবা বনাইছে আহকচোন অলপমান ওচৰলৈ চাওঁ এইটো কি হয় একচুৱেলি এটা ধোঁঙা দিছে ঠিক আছে ধোঁঙা টাইপৰ বস্তু আছে চাইডৰ চাৰি চাইডে লাইট আছে আৰু ধোঁঙাটো মানে একদম ঘূৰণীয়া ধোঁঙা হয় এই ঘূৰণীয়া ধোঁঙাটো পূৰা ওপৰলৈকে উঠি আছে চাওকচোন কিমান ওপৰলৈকে উঠিব পাৰে চাওকচোন ওপৰৰ দিশে এটা লাইট আছে ফেন এখন দিয়া আছে কাৰণে ধোঁঙাটো মানে চিধাকৈ একদম ঘূৰি আছে বাপৰে এনেকুৱা ফাৰ্ষ্ট টাইম দেখিলোঁ দেই আহক আৰু দেখুৱাই আছোঁ কি আছে এতিয়া মানে বেলেগ এটা সেইটো মানে ৰাস্তাতে গৈ কেনে এইটো চাইডে আপোনালোকক দেখুৱাইছোঁ কি আছে বাৰু সেইপিনে এক্সিট মাৰিব পাৰে এইটো চাওক আৰু এটা জাগা আছে লাইট দ্য মিৰৰ অফ মেনি চেল্ফছ চাওকচোন তাৰমানে এই যোনবিলাক আইনা আছে বহুতবিলাক আইনা লগোৱা আছে আইনাটোৰ পিছত আছে ওচৰতে আৰু এখন ডাঙৰ চাই ঘূৰণি তাতেও বহুতবিলাক আইনা আছে যোনবিলাক সৰু বাচ্চাবিলাকে চাই কিনে এনে ফূৰ্তি কৰে আৰু বাছ ইয়াতে আইনা দেখো নাই তাৰপিছত ওচৰতে মানে এই ভাৰ্চুৱেল ৰিয়েলিটি থিয়েটাৰ যিহেতুকে আপোনালোকক ক'লোঁ অলৰেডি বন্ধ হৈ আছে এতিয়ালৈকে সিহঁতে খোলা নাই যেতিয়া মানে খুলিব তেতিয়া মানে এইটো মানে টিকেটটো কাটিব পাৰিব এতিয়া চাওক এতিয়া ওচৰতে আৰু এটা আছে ইয়াতে বেলেগ একো নাই বাৰু ইয়াতে খোজকাঢ়ি কেনে এইটো বেয়া হৈ আছে মানে ট্ৰাই কৰি আছে সিহঁতে চলাবৰ কাৰণে কিন্তু এইটো এতিয়া বৰ্তমান হেৰি চলা নাই কাৰণ কি কিবা বেয়া হৈছে এইটো চাব ভিতৰত একো নাই দেই খালি ইয়াতে মানে এটা মানুহ খাৰা হ'ব আৰু ইয়াতে থিয় হৈ কেনে ওপৰৰ দিশে চাব পাৰে মানে এটা মানে হিলি আছে বস্তুটো শ্বেকিং টাইপৰ মানে এটা ফিল ল'ব পাৰি আৰু তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ যে এনে বাহিৰতে
এইটো আমি ওলালোঁ তাৰ পৰা সেই যোনটো আপোনালোকক 3টা 4টা ৰুম দেখুৱালোঁ তাতে মানে যিমানখিনি এডভেঞ্চাৰ বস্তু দেখালোঁ তাৰ পৰা আমি ওলালোঁ এতিয়া ওলাই কেনে মানে এতিয়া বেলেগ ঠাইলৈ গৈ আছোঁ সেই বেলেগ ঠাইটো দেখাই আছোঁ আপোনালোকক চাব পাৰে সেই গাড়ীখন যে গৈ আছে নহয় সেই গাড়ীখনত আমি নাযাওঁ আমি এতিয়া খোজকাঢ়ি কেনে আমি মানে ওপৰলৈকে যাম কি আছে সকলো বস্তু চাম বহুত টাইম খোজকাঢ়িব লগা হৈছে দেই খোজকাঢ়ি মানে ভাগৰে লাগি গৈছে আৰু ইমান ডাঙৰ এলেকা বহুত ডাঙৰ এলেকা আপোনালোকে চাই কিনে বহুত ভাল পাব আৰু এইটো এলেকাত মানে এনেকুৱা লাগিছে যে মানে কোনোবাই যদি ৱাকিং কৰিবতো দূৰৰে কথা দৌৰি এটা তৰণি নাপাব এনেকুৱা ডাঙৰ জাগা হয় আৰু চাওকচোন আপোনালোকক দেখুৱাইছে সেই ওপৰত চাইছেনে সেই ওপৰৰ ইমান ডাঙৰ গ্ৰীণ কালাৰ মানে সেউজীয়া এই ওপৰৰ চাওকচোন সেউজীয়া কালাৰৰ যে চিৰি টাইপৰ আছে সেইটো চিৰিটোৰ ওপৰেদি আমি খোজকাঢ়ি বহুত ওপৰলৈকে উঠি যাম এতিয়া চাওকচোন আৰু এইটো এনভাইৰনমেণ্টটো আপোনালোকক দেখুৱাই আছোঁ এতিয়া এই গ্ৰীণ কালাৰৰ চিৰিখন উঠিবলৈ মানে এনেকুৱা অসুবিধা হৈছে একদম মানে ভাগৰ লাগি গৈছে বহুত ভাগৰ লাগিছে গাইজ যোনবিলাক মানুহে খোজকাঢ়িব নোৱাৰে যাৰ ভৰিৰ বেমাৰ আছে বা শৰীৰৰ বেমাৰ আছে ইয়াতে একদমেই নাহিব কাৰণ কি মোৰ একদম খোজকাঢ়ি কেনে ভাগৰ লাগি গৈছে আৰু মানে যোনে তোনে এইবিলাক জাগাত খোজকাঢ়িবৰ কাৰণে নোৱাৰে সঁচাকৈ কৈছোঁ কাৰণ কি চিৰিত উঠা ধেমালি নহয় সকলোৰে মানে গমে পাইছে মই কি ক'ব বিচাৰিছোঁ অলৰেডি মোৰ ভৰিৰ বিষ হৈ গৈছে লগতে হিল চেণ্ডেল পিন্ধি কেনে আৰু মানে বেলেগহে হৈ গৈছে পূৰা বাপৰে ভৰি বিষাই গ'ল বহুত বিষ হৈ গৈছে পূৰা অলপমান ৰেষ্ট ল'লোঁ মই ইয়াতে আকৌ লাহে খোজকাঢ়ি আকৌ অলপমান ৰেষ্ট ল'লোঁ তাৰপিছত ওপৰলৈ উঠি চাওকচোন সেই বাইদেউ পূৰা মেখেলাখন দাঙি লৈছে পূৰা বেচাৰী বাইদেউৰ ভৰি একদম কিবা হৈ গৈছে পূৰা মেখেলা দাঙি কেনে এতিয়া ওপৰলৈকে থিয় হৈ কিনে ৰেষ্ট লৈ আছে এতিয়া বুঢ়া বুঢ়ী দুয়োতে ৰেষ্ট লৈছে এতিয়া বেচাৰা বুঢ়া বুঢ়ীৰ লগতে ময়ো ৰেষ্ট লৈ ল'লোঁ এতিয়া লাহে আকৌ বুঢ়া বুঢ়ীৰ লগত পিছে ময়ো গৈ আছোঁ এতিয়া বুঢ়া বুঢ়ীৰ ওপৰত ৰখিব ময়ো ৰখিম পিছপিনে এতিয়া উঠি চাওকচোন কি জাগালৈ আহিলোঁ নাহোঁ আৰু জিন্দিগিতে নাহোঁ এই ছায়েন্স চিটি ভৰিৰ বিষ হৈ কিনে কিবা ৰকম হৈ গ'লোঁ মোৰ ভৰি একদম কিবা হৈ গ'ল নাহোঁ আৰু দেই বাইদেউ নাহোঁ তাৰপিছত আৰু এতিয়া এইখিনি জেগাত উঠি কেনে আপোনালোকক দেখুৱাই আছোঁ যে এনেই অলপমান এইখিনিত খাৰা হ'ব পাৰে আৰু চাওক ওপৰৰ পৰা ভিডিঅ'টো দেখাই আছোঁ কেনেকুৱা লাগিছে আপোনালোকক ভাল লাগিছেনে বাৰু চাওকচোন আৰু ইমানখিনি যে আহিলোঁ ওপৰৰ পৰা আৰু ওপৰত সিমানখিনিয়ে উঠিব লাগিব বিশ্বাস কৰিছেনে আহক দেখুৱাই আছোঁ এই চাওক আপোনালোকক দেখুৱালোঁ যে ইমানখিনি চিৰি বেগুৱালত ওপৰৰ পৰা মানে চাওক দেখুৱাই আছোঁ ভিউজটো এই চাওক তললৈকে ইমান দূৰ খোজকাঢ়িলোঁ আৰু সিমানে ওপৰলৈকে উঠিব লাগিব সিমানে ভাগৰ লাগিব বাপৰে বাপ বহুত বেলেগ টাইপৰ জেগা এই চাওকচোন মানে চাইনাৰ যেনেকুৱা চিৰি আছিল যে এখন কমচে কম 2000ৰ ওপৰত চিৰি সেনেকুৱা মানে চিৰি বেগোৱাৰ নিচিনা লাগিছে দেই চাইনাত এতিয়া চিৰি বেগুৱাই আছোঁ আমি আহক আপোনালোকক দেখুৱাই আছোঁ ইমান টেনশ্যনৰ মাজত ইমান ভাগৰৰ মাজত আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব দেই আহকচোন এতিয়া ওপৰত কি কৰিলোঁ চাওকচোন দেখুৱাই আছোঁ ওপৰতো মানে বহুতবিলাক বস্তু আছে চাবলৈ যেনেকুৱা তলত মানে অকল 4-5টামান বস্তু দেখুৱালোঁ আৰু এইটো চাওক এইটো বিল্ডিংটোতো আছে সেই ওচৰত আৰু এটা বিল্ডিং আছে সেই বিল্ডিংটোত আমি পিছত যাম বাৰু এই এতিয়া যোনটো আছোঁ এইটো বিল্ডিংটো অবেচি বুলি যে আছে এইটোত আমি এতিয়া ওপৰত উঠিম আৰু সকলো বস্তু আমি চাম ওপৰত কি আছে আৰু ওপৰত ইমান ধুনীয়াকৈ বনাইছে তো অবভিয়াছলি বহুত ভাল বস্তু থাকিব আহক আপোনালোকক দেখুৱাই আছোঁ যে ওপৰত কি আছে আৰু সকলো বস্তু আপোনাক দেখুৱাম এতিয়া আৰু গাড়ী চাহক আমি চিৰিটো বেগুৱাম আপোনালোকে মোৰ লগত আহক খোজকাঢ়ি কেনে চিৰি বেগুৱাই বাপৰে বুঢ়া বুঢ়ীৰ লগততো চিৰি বেগুৱাই কেনে কমপ্লিটে হ'ল এতিয়া আমি আকৌ ডেকা মানুহৰ লগত উঠোঁ আহক চিৰিৰ
আহক গাইজ, বহুত কষ্টৰ মাজে আপোনালোকৰ কাৰণে ভিডিঅ' বনালোঁ দেই। ইমান মানে চিৰি বেগুৱাই কেনে আপোনালোকৰ সকলোৰ কাৰণে মই কষ্ট কৰি কেনে ভিডিঅ' বনাইছোঁ। আপোনালোকে প্লিজ এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মৰম দিলেহে মানে বনাবৰ কাৰণে ভিডিঅ' ইচ্ছা যায়, আৰু যদি আপোনালোকে মৰম নকৰে তেতিয়া মানে ইচ্ছা নাযায় ন। সেইকাৰণে আপোনালোকৰ ছাপোৰ্টটো মোৰ কাৰণে বহুত জৰুৰী হয়। আপোনালোকে মৰম মোক দিব দেই। আৰু আহক গাইজ, ফাইনেলি মই এই অবেচি জেগাটোৰ তাতে বিল্ডিংটোত আহিলোঁ। ইয়াতে মানে চাওক, বহুত ধুনীয়া এটা জেগা আছে। অবেচি বুলি যে আছিলে সেইটো অকল নামেই দি অবেচি নহয়, ইয়াতে মানে বহুত ডাঙৰ এটা এৰিয়া হয়। সেইটোতকৈ মানে ডাবল ওপৰত বনাইছে। চাওক, দ্য ইউনিভাৰ্ছ এষ্ট্ৰনমি, ঠিক আছে। এইটো চাওক, সৰুকৈ এটা গাৰ্ডেন ওচৰত বনাইছে, ফুলৰে গাৰ্ডেন, ইমান ধুনীয়াকৈ। চাওক, এষ্ট্ৰনমিক গেলেৰী আণ্ডাৰষ্টেণ্ডিং দ্য ইউনিভাৰ্ছ। আহকচোন, ইয়াতে কি আছে সকলো বস্তু আপোনালোকক দেখুৱাওঁ। এতিয়া এটা কথা কওঁ, চবতছে ইয়াতে ভাল লগা বস্তু আপোনালোকক দেখুৱাই আছোঁ। আহক, খোজকাঢ়ি কেনে অলপমান আমি এই টাৰ্ণিংটো লৈ কেনে এতিয়া এণ্ট্ৰি কৰিম আমাৰ এটা নতুন ঠাইলৈ। চাওকচোন, আহক আপুনিও আহক মোৰ লগত, সকলোৱে আহক মোৰ লগত। এণ্ট্ৰি কৰিলোঁ আমি এই জেগাটোত। এতিয়া চাব পাৰে ওপৰত ফাইনেলি সোমাৰ পিছত আপোনালোকক দেখুৱালোঁ যে ইয়াতে লাইটনিং সকলো জেগাতে লাইটনিং আছে। ওপৰৰ পৰা আমি ফ'কাছ কৰি কেনে চালোঁ ইয়াতে কি আছে চাওকচোন। ষ্টেটিস্কোপ, ছেটেলাইট, কিবা কিবি বহুত ধৰণৰ বস্তু। বাৰু আমি ছায়েন্সৰ মানুহ নহয়, কিন্তু ছায়েন্সৰ মানুহে ইয়াতে আহি কেনে খুবেই ভাল পাব। আমি কমাৰ্চৰ মানুহ হয় বাৰু। এতিয়া ফাৰ্ষ্ট টাইম যিহেতু কি ইয়াতে ছায়েন্স চিটি লিখা আছে, তেতিয়াহ'লে ছায়েন্সৰ মানুহেতো খুবেই ভালবিলাক মানে এনি টাইম ডিল কৰি থাকে ন। তো আপোনালোকে যোনে ছায়েন্স ডিপাৰ্টমেণ্টৰ হয় আপোনালোকে আহিব, আৰু যোনে মানে বেলেগ ডিপাৰ্টমেণ্টৰ হ'লেও আহিব পাৰিব ন। অকল যে ছায়েন্স চিটি লিখা আছে ছায়েন্সৰ মানুহে আহিব পাৰিব সেইটোও নহয় দিয়কচোন। এতিয়া আমি থৰি না ইয়াতে আমি কিবা চাওকচোন, জিঅ'চেণ্ট্ৰিক এইটো কি লিখা আছে, এনেকুৱা সৰু মানে ইউনিভাৰ্ছৰে কিছুমান বস্তু দেখা আছে। আচ্ছা, আমি যিহেতু কি কমাৰ্চৰ মানুহ হয়, কি আমি ইয়াতে চাব নোৱাৰিম নেকি? এটা জাষ্ট টাইম স্পেণ্ড কৰি কেনে আহিব পাৰি, আৰু সৰু বাচ্ছাক লৈ কেনে বহুতবিলাক জ্ঞান আমি দিব পাৰিম, হয়নে? সেইকাৰণে আমি বাচ্ছাক লৈ কেনে আহিব ইয়াতে, খুবেই ভাল পাব। এইটো চাওক, নতুন ঘড়ী বা ডাঙৰ চাই ঘড়ী ইয়াতে আছে। আৰু ইয়াতে দেখা আছে কিবা প্ৰেছ দ্য ছুইচ টু এক্সপ্ল'ৰ। ইয়াতে ছুইচটো টিপি দিব লাগে। ছুইচটো টিপি দিলে মানে এইবিলাক ঘূৰিবৰ কাৰণে ধৰে। বাৰু এইটো মানে কিবা বেয়া হৈ আছে, সেইকাৰণে বাৰু সেইটো চলা নাই। এতিয়া আহক ওচৰতে, আৰু ইমান ধুনীয়া আছে চাওকচোন, লাইটনিং। এইটো চাওক, ওচৰতে আছে ৰেড শ্বিফ্ট ৰিভিলছ স্পেচ ইজ ষ্ট্ৰেচলি। এইটো চাওক, তাৰ মানে কি হয় আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে মানে দুটা আছে, এটা হ'ল পাইপ আৰু কিবা এনেকুৱা ইউনিভাৰ্ছ টাইপৰ আছে ন। সেই তাৰমানে ওপৰত যে লাইনটো আছে, লাম্ভা চা লাইনটো আছে, এইটো এটা তাৰমানে এইটো ধৰি কেনে মানে ঘূৰা, এটা মানে ইপিনে পৰা সিপিনে লেফ্ট টু ৰাইট তাৰমানে ঘূৰাব পাৰে। সেইটোৰ লগতে তাৰমানে সিহঁতে ষ্ট্ৰেচ আৰু মানে জইন খায়। মই অলপমান চেষ্টা কৰিলোঁ, আহক আপোনালোকক দেখুৱাই আছোঁ। এইটো তাৰমানে একবাৰ মই লেফ্ট ছাইডৰ পৰা দিলোঁ, আৰু একবাৰ ৰাইট স্ৱাইপ কৰি দিলোঁ। চাব পাৰে মানে সেই দুটা একেলগে জইন হৈ গ'ল, আৰু তাৰমানে একদম হাত দূৰলৈ গুচি গ'ল। আকৌ জইন হৈ যাব আৰু দূৰলৈ গুচি যাব। মই মানে অলপমান টাইম স্পেণ্ড কৰিলোঁ, আৰু অলপমান খেলোঁ ন, যিহেতু কি আমিতো ডাঙৰ হৈছোঁ, এইবিলাক আৰু কিনো কৰিম। তথাপিও মানে ভাল লাগিছে আৰু আহি কেনে এইবিলাক নতুন অদ্ভুত টাইপৰ বস্তু দেখিলোঁ, অদ্ভুত টাইপৰ বস্তু মানে বুজিলোঁ আহি কেনে। এনেকুৱা জাগা মানে আছে, আৰু আমাৰ সোণাপুৰত আহিলে এনেকুৱা জাগা আপোনালোকে নিশ্চয় আহিব আৰু বহুত ভাল পাব দেই। তাৰপিছত ইয়াতে ওচৰতে এটা ধুনীয়াকৈ, কি ধুনীয়া এটা ষ্টেচু বনা আছে। ষ্টেচুটো আপোনাক দেখুৱাৰ আগত এইটো চাওক, ছাইডৰ এটা আছে গ্ৰেভিটিত ইয়াতে চাওকচোন কি আছে। এই বাচ্ছাটো কি ধুনীয়াকৈ বলটো লৈ আছে, মানে গ্ৰেভিটি আপ এণ্ড ডাউন, এইটো জাষ্ট খেলা টাইপৰে ক'ব পাৰি। আৰু এইটো চাওক, ষ্টেচু কি ধুনীয়াকৈ লিখা আছে। আৰু ষ্টেচুটো চাওকচোন, ইয়াতে চাওক লিখা আছে গেলিলি শ্ব'য়িং দ্য ডগ অফ ভেনিছ হাউ টু ইউজ দ্য টেলিস্কোপ কেনেকুৱা ইউজ কৰিব লাগে। গেলিলি এনেকুৱা দেখুৱাই আছে। সেইটোৱে জাষ্ট এটা ষ্টেচু বনাইছে। ষ্টেচুটো ইমান ধুনীয়াকৈ বনাইছে, ইমান ধুনীয়া। খালি মানে মোৰ এটাই বেয়া লাগিছে যে হোৱাইট কালাৰ নিদি কেনে যদি অলপমান কালাৰিং টাইপৰ বনালে হয়
অধিক তৰা অধিক স্পষ্টভাৱে চোৱা আচ্ছা আমি টেলিস্কোপে ধুনীয়াকৈ চাম ইয়াতে সেইকাৰণে বাৰু চাওকচোন ইয়াতে কি ধুনীয়া ধুনীয়া বস্তু আমাৰ মানে গুৱাহাটীত বনাইছে ধন্যবাদ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰ আপুনি ইমান ধুনীয়া ধুনীয়া বস্তু বনাইছে মানে বিজেপি মানে জিন্দাবাদ বহুত ভাল ভাল বস্তু আমাৰ অসমত আনিছে এনেকুৱা জাগা আৰু ঠাই অসমত আনাৰ বাবে অধিক ধন্যবাদ আপোনাক আৰু আমি আশা কৰোঁ যে এনেকুৱাই বিভিন্ন ধৰণৰ বস্তু আমাৰ জানো আহি থাকে আমাৰ অসমত আৰু জানো আমি বেলেগ ঠাইলৈ যাবলগীয়া নহয় আৰু মানে চাওক আমাৰ মানুহে কি কৰে যে এইবিলাক জাগাটো চায়ে অসমত মানে খতম হৈ যায় বুলি ভাবে আৰু যে আমাৰ অসমত চাবলগীয়া জাগা একোৱে নাই হয় নে নহয় গুৱাহাটী বুলি ক'লে এই গাঁৱৰ মানুহবিলাকে অসমৰ যোনবিলাক গাঁও ঠাইৰ মানুহবিলাকে গুৱাহাটীত আহি কেনে সিহঁতে ভাবে যে গুৱাহাটীতো চাবলগীয়া একোৱে নাই সব বস্তু মানে শেষে হৈ গ'ল কিন্তু চাওকচোন আৰু আপোনালোকে চাব পাৰে ফেট অফ দ্য ছান মানে বহুতবিলাক চাবলগীয়া বস্তু আছে আৰু চাওক এতিয়া ভিতৰত আহি কেনে আৰু আপোনালোকক দেখুৱাই আছে মানে জাগাটো ইমান ডাঙৰ হয় বহুত ডাঙৰ জাগা হয় আপুনি চাই এনে শেষ কৰিব নোৱাৰিব মানে ঠিক আছে এইটো চাওক কি ধুনীয়াকৈ এটা লিখা আছে মহাবীৰ লচিত বৰফুকন আৰু চাওক ইয়াতে আছে অমনি থিয়েটাৰ কিন্তু এইটো থিয়েটাৰ অমনি থিয়েটাৰটো বৰ্তমান খোলা নাই দেই শ্বয়িং টাইম লিখা আছে 11টা 12টা পূৰা 4:45 ইয়াতে মানে শ্ব' হয় আৰু ইয়াতে কিন্তু লচিত বৰফুকনৰ ইয়াতে কি ধুনীয়া এটা পেইণ্টিং দিয়া আছে চাওকচোন বনাইছে কি ধুনীয়াকৈ পেইণ্টিং থিয়েটাৰটো কিন্তু এতিয়া বন্ধ হৈ আছে দেই দাদাজনক সুধিলোঁ দাদাজনে কৈছে যে থিয়েটাৰটো বন্ধ আছে এতিয়ালৈকে খোলা নাই পিছত এতিয়া খুলিব মানে এতিয়া সায়েন্স চিটিটো জাষ্ট গেটখনেহে মানুহক সোমাব দিছে আৰু জাগাবিলাক চাব দিছে কিন্তু তাতে বহুতবিলাক বস্তু বনাবৰ কাৰণে এতিয়ানো বাকী আছে আপোনালোকে যেতিয়া আহিব নহয় ইয়াতে বহুত ভাল পাব আৰু বহুতবিলাক বস্তু ইয়াতে এনেকুৱা চাব পাৰিব লগতে আহক ভিতৰত এই ৱালবিলাকত ইমান কিবিলাক দিয়া আছে বহুত বিভিন্ন ধৰণৰ মোৰ মানে এইবিলাক মানে এটা ডিজাইনহে লাগিছে ইমান ধুনীয়া লাগিছে তাৰপিছত এইবিলাক খোজকাঢ়ি কেনে একদম আৰু এটা টাৰ্ণিং ল'লোঁ টাৰ্ণিংটো লোৱাৰ লগে লগে আৰু সিপিনে ৰাস্তা আছে তাৰ আগতে আপোনালোকে দেখাইছে আহক এইটো চাওক কি ধুনীয়া জাগা আপোনালোকক দেখুৱাই আছোঁ ইমান ডাঙৰ জাগা চেলফি তোলক বা ভিডিঅ' তোলক বা ইয়াতে ডান্স কৰক সকলো বস্তু আপোনালোকে ইয়াতে কৰিব পাৰিব কাৰণ কি ইয়াতে এনভাইৰনমেণ্টটো বহুতে ভাল আপোনালোকৰ ভাল লাগিছেনে এইবিলাক ফটোবিলাক বা ফ্ৰেমছবিলাক ভাল লাগিছেনে চাওকচোন মানে ইহঁতে মানে ৱালছবিলাক মানে এটা বেলেগ ডিজাইন দিছে আৰু হয়নে ইহঁতে ভাবিছে যে এনে ৱালছবিলাক কি কৰোঁ পেইণ্টিং থৰি না কৰি কেনে হেৰি কৰোঁ তাতকৈ অলপমান পিকচাৰ্ছবিলাক মানে ইয়াতে কাটিং কৰি কেনে ধুনীয়াকৈ ডেক'ৰেট কৰিছে ৱাশ্বৰুম কৰি লওঁ অলপমান ইয়াতে আছে ৱাশ্বৰুম আহক তাৰপিছত আছে ইপিনে ৰাস্তাটো খোজকাঢ়ি কাৰণে আমি আৰু গৈ আছোঁ আগতেও মানে বহুতবিলাক বস্তু আছে বস্তু কি নাই ইয়াতে চাবলগীয়া আপোনালোকে চাই শেষ কৰিব নোৱাৰিব মানে ইমান মোৰ আজি দিনটোৱে গুচি গ'ল দেই ইয়াতে মানে ঘূৰি ফুৰি কেনে আৰু লগতে ভৰিৰ বহুত বিষ হৈ গ'ল ঘৰত আহি কেনে মোৰ অৱস্থা বহুত বেয়া হৈ গৈছে আৰু চাওকচোন ইমানখিনি খোজকঢ়াৰ পিছত ফাইনেলি এই যোনটো টাৰ্ণিং আছিল ৱে টু আণ্ডাৰষ্টেণ্ডিং দ্য ইউনিভাৰ্ছ গেলেৰী এইখিনি জেগাত পাই গ'লোঁ মানে এক চক্কৰ মাৰি কেনে আকৌ মানে পিছ ছাইডটো পাই গ'লোঁ আৰু বুজিছে এতিয়া চাওক এইখিনিতো মানে আৰু চাবলগীয়া বস্তু আছে তাতে আছে আপোনাৰ এনেকুৱা আৰু ইউনিভাৰ্ছৰ কিছুমান ফটো দি থৈ দিছে ইয়াতে আছে চাওকচোন এনেকুৱা এইবিলাক 990 BC 1054 BC 1543 CE 1570 CE এনেকুৱা কিছুমান চেঞ্চুৰীৰ কিছুমান ফটো এক্সপ্লেনেশ্যন দিয়া আছে তাৰপিছত আছে আপোনাৰ ভিজিবল স্কাই দ্য হিউমেন পাৰ্চ মানে আকাশখন কেনেকুৱা টাইপৰ আছে কি তৰা আছে সকলো বস্তু মানে ইহঁতে প্ৰজেক্টাৰেদি দেখুৱাইছে আৰু তাৰপিছত ওচৰতে আৰু এইটো চাওঁ ওপৰৰটো মই দেখুৱালোঁ ইয়াতে আৰু মানে এক চক্কৰ লোৱাৰ পিছত যোনটো নেক্সট ৰুমত আহি গৈছোঁ নেক্সট ৰুমত মানে এনেকুৱা টাইপৰ কিছুমান মানে বনাই থৈ দিছে যোনটো বহুতে ভাল লাগিছে আৰু তাৰপিছত আৰু নতুন এটা বস্তু দেখা যায় এইটো চাওক আপোনাক দেখুওৱা যে এইটো চাওক কি ধুনীয়াকৈ বনাই থৈ দিছে ন ইমান ভাল লাগিছে
চাই কেনে বহুত ভাল লাগিছে আৰু যেনেকুৱা আমাৰ গুৱাহাটীত আছে ছায়েন্স মিউজিয়াম বহুত ধুনীয়া কিন্তু ছায়েন্স মিউজিয়ামতকৈ ডাবুল আৰু ইয়াতে ডাবুলতকৈ ট্ৰিপুল এষ্ট্ৰ'ছেট স্কেল 110 চাওকচোন এইটো কি হয় কি ধুনীয়া গল্ডেন কালাৰ দি ধৰিছে ইয়াতে আপোনাৰ চাব পাৰে আদিত্য এইটো টাচ কৰিব নোৱাৰি দেই আদিত্য এল স্কেল 1:5 ঠিক আছে এইটো চাওকচোন কি বনাই ধৰিছে এইবিলাক ছায়েন্সৰ মানুহে গম পাব কাৰণ কি এইবিলাক ছায়েন্সৰ ইণ্ডিয়ান কণ্ট্ৰিবিউশ্যন ইন এষ্ট্ৰনমি চাওকচোন এইবিলাক মাৰ্চ অৰ্বিটাৰ মিছন স্কেল ইজ 1:1 এইবিলাক মানে কিবা বেলেগ বনাইছে চন্দ্ৰয়ান 3 এইটো চাওক মংগলয়ান অৰ মাৰ্চ অৰ্বিটাৰ মিছন তাৰমানে মিছনত যাওঁতে কি মানে এইবিলাক ইউজ কৰিছে আৰু বুজিছেনে এনেকুৱা টাইপৰ মানে বিভিন্ন ধৰণৰ বস্তু ইয়াতে শ্ব'পিচ হিচাপে ইহঁতে দেখুৱাইছে ওপৰত চাওকচোন জাহাজৰ নিচিনা এইবিলাক কি বনাই থৈ দিছে ইমান ধুনীয়া জাগা ফাইনেলি এইবিলাক সকলো বস্তু চাই কেনে আমি ইয়াৰ পৰা ওলালোঁ এতিয়া ওলাই কেনে আৰু আমি এতিয়া বেলেগ ঠাইলৈ গৈ আছোঁ বেলেগ ঠাইত কি আছে সেইবিলাকো আপোনালোকক দেখুৱাই আছোঁ এণ্ট্ৰিৰ পৰা আমি এতিয়া এক্সিট কৰি ল'ম গাইজ আপোনালোকে যদি আহে এটা ভুল কাম ইয়াতে জিন্দগীত নকৰিব যে খোজকাঢ়ি যে মৰিলোঁ ওপৰৰ পৰা চিৰিৰ পৰা ওপৰলৈকে এইখন চাইছেনে গাড়ীখন ইমান ডাঙৰ গাড়ী চাইছেনে আগত দেখি 3টা মানুহ বহিছে মাজত 3টা একদম পিছ চাইডে 3টা আগ চাইডেও 2টা বহিব পাৰে এতিয়া এইখন গাড়ী কিন্তু ফ্ৰী ছাৰ্ভিচ দি আছে সকলোকে মানে আগতে তলৰ পৰা ওপৰত উঠিলে এলিভেটৰ ইউজ কৰিছিলে ঠিক আছে ওপৰৰ পৰা তলত নামন্তি এলিভেটৰ আছিলে মানে বনোৱা নাই মানে সেইটো বন্ধ কৰি থৈ দিছে ঠিক আছে এতিয়া আমি এখন গাড়ীত উঠি কেনে তলত গৈ আছোঁ আৰু মানে এটা ভুল কাম কৰিলোঁ যে তলৰ পৰা যেতিয়া আমি ওপৰত উঠিছিলোঁ ইয়াতে এলিভেটৰত মানে তো নায়ে ইয়াতে মানে ৰিস্কা দি আমি উঠিব পাৰিলোঁ হয় হাই আমি দুজনত আপোনাক দেখুৱালোঁ এতিয়া চাওক এতিয়া এইখন গাড়ীতে উঠি কেনে আমি এতিয়া তলত যাম আৰু মানে ফ্ৰী ছাৰ্ভিচ ইয়াতে একো পইচা নলয় আপোনালোকে যদি ভাবিছে ইয়াতে পইচা লয় বুলি ইয়াতে একদমেই পইচা নলয় এইটো ফ্ৰী ছাৰ্ভিচ হয় আৰু যে তলৰ পৰা যে ওপৰত উঠিলোঁ ইমান কষ্ট কৰি চিৰি বেগুৱাই যে ভৰিৰ বিষ কৰিলোঁ মানে বেকাৰ হ'ল সঁচাকৈ বেকাৰ গ'ল দেই মোৰ মই মানে ভাবিব লাগিছিল যে এতিয়া কিমান পইচা লয় মই সুধিব লাগিছিল কিন্তু মই নুসুধিলোঁ যে এইটো ভুল কাম কৰিলোঁ এতিয়া এইখন গাড়ীত বাৰু উঠি কেনে এতিয়া তললৈ গৈ আছোঁ তললৈ গৈ কেনে আপোনালোকক দেখুৱাই আছোঁ যে তলত কি আছে আৰু বাৰু চাওঁ কেনেকুৱা লাগে বাৰু কি ধুনীয়া লাগিছে আমি ওপৰৰ পৰা সকলো বস্তু চালোঁ আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকৰ ভাল লাগিছেনে আৰু আপোনালোকে যদি ছায়েন্স চিটি আহিছে এটা কমেণ্ট কৰি দিব দেই আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আহক আপোনালোকক দেখুৱাই আছোঁ কি ধুনীয়া লাগিছে চাওকচোন ফাইনেলি মানে ভৰিৰ বিষটো কমিছে আৰু দেই ইয়াতে উঠি কেনে বহুত ভাল লাগিল বাৰু চাওকচোন এইবিলাক কি আছে কি ধুনীয়াকৈ ঘাঁহেৰে কি ধুনীয়া বনাই ধৰিছে ওপৰত এখন ডাঙৰ চাই ৱালত ঘাঁহবিলাকেৰে ইহঁতে বনাইছে এটা ইমান ডাঙৰ ৰাস্তা হয় চাওক এতিয়া আছে এইটো দি আমি তলত নামি গৈ আছোঁ যোনটো ৰাস্তাটোৰে উঠি আহিছিলোঁ সেই ৰাস্তাটোৰে একদম তলত নামি গৈ আছোঁ একদম ফ্ৰী ছাৰ্ভিচত ইহঁতে দি আছে ইমান ধুনীয়া জাগা আহিবনে আপোনালোকে যদি আহিব তেতিয়া নিশ্চয় আপোনালোকে ভাল পাব আৰু আপোনালোকে টাইম স্পেণ্ড কৰিবলৈ বহুত ভাল জাগা পাব টাইম স্পেণ্ড কৰিবলৈ বহুত ভাল লাগিল ইয়াতে আৰু লগতে আমি তলত এতিয়া আহি পালোঁ ফাইনেলি তলত আহি কেনে আমি এতিয়া কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ চাওকচোন এই ওপৰৰ পৰা সেই যে উঠিছিলোঁ চিৰিখনৰ পৰা সেইবিলাক নুঠি কেনে আমি নানামি কেনে আমি ডাইৰেক্টলি এইটো ৰিক্সাৰে তলত নামি আহিলোঁ আৰু এতিয়া কিন্তু যিহেতু কি নতুনকৈ ইহঁতে খুলিছে ছায়েন্স চিটি সেইকাৰণে একো টিকেটটো লৈছে এইটো যোনটো ছাৰ্ভিচৰ এইটো পইচাটো লোৱা নাই বা এইটো চাওক সিহঁতে কিন্তু পিছৰলৈকে কিন্তু দাম বঢ়াব যিহেতু কি মানুহ বেছি হ'ব এতিয়া অকল নতুনকৈ খুলিছে কাৰণে লোৱা নাই পিছৰলৈকে মানে ল'ব পাৰে এতিয়া আমি 1 টকাকৈ নিদিয়াকৈ তলত নামিলোঁ এইখন গাড়ীত ফ্ৰীত আমি ছাৰ্ভিচটো ল'লোঁ এইটো চাওক ইয়াতে কমচে কম 10-12জন মানুহ ল'ব পাৰি চাওক কি ধুনীয়া লাগিল তাৰপিছত আহিলোঁ আমি চাওক ক'ত আহিলোঁ সেই ওপৰৰ পৰা আমি নামি আহিলোঁ দেই এতিয়া যে আপোনালোকক এতিয়া দেখুৱালোঁ সেই জাগাটোৰ পৰা আমি নামি আহিলোঁ এতিয়া আছে এইটো জাগাটো স্ফিয়াৰ বুলি কয় স্ফিয়াৰ জাগাটোত একো মানে নাই বাৰু কাৰণ কি এতিয়া নতুনকৈ খোলা নাই যিহেতুকে বনাইছে
সায়েন্স সিটি নতুনকৈ এইটো জায়গাটোত গ'লো আৰু এটা সাইডৰ বিল্ডিংটোত গ'লো বাট স্পিয়াৰ জায়গাটোত আমি যোৱা নাই ভৱিষ্যত যদি খুলে বা নতুন নতুন বস্তু যদি হয় তেতিয়া আমি নিশ্চয় দুবাৰা ইয়াতে আহিম কাৰণ কি ইয়াতে চাবলগীয়া বস্তু বহুত আছে ইয়াতে থিয়েটাৰটো চোৱা নাই ইয়াতে তাৰপিছত পাৰ্কো বনাব পাৰ্কটোও চোৱা নাই কিন্তু যিখিনি চালো সেইখিনি চাগে আপোনালোককো ভাল লাগিছে আপোনালোকে যদি ভাল লাগিছে এটা লাইক কৰি দিব দেই এইটো চাওকচোন কি ধুনীয়াকৈ লহাৰে বনাইছে য'ত প্ৰথম মই সোমাই কেনে আপোনালোকক দেখুৱাইছোঁ এই জায়গাটো আপোনালোকক দেখুৱাইছিলোঁ আৰু ইয়াৰ পৰা আমি এতিয়া উভতি গৈ আছিলোঁ য'ত টিকেট কাটিছিলোঁ টিকেটৰ পৰা আমি এতিয়া এই ৰুমটোৰ পৰা আমি ওলাইতে গুচি যাম আৰু লগতে ইমান খুচকাৰি আহাৰ পিছত আৰু এটা বস্তু আপোনালোক দেখুৱাই এইটো চাওকচোন আপোনালোকক যে দেখুৱাইছিলোঁ মই এটা মানে ঠুঙা টাইপৰ ওপৰলৈকে উঠি যায় আৰু তলত নামি আহে তাৰ ওচৰতে ভাৰ্চুৱেল থিয়েটাৰ এইটো থিয়েটাৰটো মানে এতিয়া খোলা নাই ঠিক আছে আৰু থিয়েটাৰ বুলি ক'লেতো সকলোৱে ভাল পায় ন কিন্তু এইটো কি থিয়েটাৰ হ'ব সেইটো মানে আমি চালেহে গম পাম বাৰু এতিয়া চোৱাটো নাই কফি শ্বপ আছে ইয়াতে ইমানো বস্তু নাই আৰু কিন্তু কফি খাব পৰা ইয়াতে আছে আৰু ইমান বস্তু নাই বাৰু খাব লগা হ'লে আপোনালোকে বাহিৰত খাব লাগিব কাৰণ কি ইয়াতে কেণ্টিন নাই আপোনাৰ অকল কফি শ্বপহে পাব ইয়াতে তাৰে ওচৰতে চাওকচোন কি ধুনীয়াকৈ এইটো আছে এতিয়া আমি ইয়াৰ পৰা নো এন্ট্ৰি দিয়া আছে চাওকচোন কিছুমান ৰুম মানে বন্ধ আছে অকল কিছুমান খোলা আছে তাৰপিছত ইয়াৰ পৰা আমি ওলাই কেনে এতিয়া আমি যাম কাৰণ কি আমি বৰ্তমানটো সকলো বস্তুৱে আপোনালোকক দেখুৱাল আৰু সকলো বস্তু চালো সকলো বস্তুৱে ভাল লাগিলে আমাৰ হয়নে আৰু এতিয়া বৰ্তমান সব বস্তু চাই কেনে এটাই মানে জ্ঞান পালো যে আমাৰ চৰকাৰখনে আমাৰ কাৰণে বহুত উন্নতি কৰিছে আৰু মানে ভৱিষ্যত আৰু এনেকুৱা উন্নতি চাব পাৰিম চাওকচোন এইটো চাগে একবাৰ ট্ৰাই কৰিছে মোৰ হাজবেণ্ডে मेरा पति ने एक बार ट्राई किया है बट ये चलता नहीं है এইটো মানে নচলে ঠিক আছে এইটো মানে নচলে এখেতে মানে ভাবিছে যে একবাৰ ট্ৰাই কৰোঁ বুলি বাট আগতেও মানে মানুহ ইয়াতে উঠিছিলে মই চাইছিলোঁ VR ভাৰ্টিগো এক্সপিৰিয়েঞ্চ যোনটো কোনো কামত নাই বেয়া হৈ আছে এতিয়া বৰ্তমান এই দাদাজনেও চেষ্টা কৰিলে কিন্তু কোনো কামত নাই তেখেতে ওলাই আহিলে এতিয়া দাদা নহ'ব অঁ ঠিক আছে তো এইটো মানে চাওকচোন একো কামত নাই মানে বেয়া হৈ আছে ইহঁতে বনাব চ' আমি গোটেইখিনি চালোঁ ইয়াতে আৰু চাবলগীয়া বস্তুটো নাই এইটো সৰু মাইনাজনীয়ে চাইকেলটো চলাই আছে এইটো উল্টা চাইকেল ওপৰলৈকে চকাটো আছে আৰু ঘূৰি আছে এনে এইটো কোনো মানে এটা এণ্টাৰটেইনমেণ্টৰ কাৰণে বাচ্চাবিলাকৰ কাৰণে বহুত ভাল জেগা এতিয়া মানে য'ৰ পৰা আমি ষ্টাৰ্টিং কৰিছিলোঁ তাতে সেইখিনি জেগাতে আৰু আহি পালোঁ আৰু তাৰ পৰা আমি শুৰুৱাত কৰিছিলোঁ য'ৰ পৰা একদম শেষৰলৈকে আপোনালোকক গোটেই এৰিয়াটো মই দেখাবলৈ চেষ্টা কৰিছোঁ চাওকচোন এতিয়া ইমান চাফ চিকুণ কৰি ৰাখিছে উৰেকা লাষ্ট জেগাটো পাই গ'লোঁ আমি ফাৰ্ষ্ট জেগাটো দেই ফাৰ্ষ্টৰ পৰা লাষ্টৰলৈকে এইখিনি জেগাতে আমি পাই গ'লোঁ চ' ফাইনেলি আমি বহুতখিনি ঘূৰিলোঁ আজি বহুতখিনি ফুৰিলোঁ গোটেই এৰিয়াটো কভাৰ আপ কৰিলোঁ তাৰে লগতে আজি বহুত এনজয় কৰিলোঁ বহুত এণ্টাৰটেইনমেণ্ট হ'ল কাৰণ নতুন নতুন বস্তু দেখিছোঁ নতুন নতুন জাগা চালোঁ তাৰপিছত সকলো বস্তু চাই কেনে বহুত ভাল লাগিলে লগতে আপোনালোকক যদি ভাল লাগিছে তেতিয়াহ'লে মৰম দিব দেই এইখিনিয়ে মোৰ শেষ ভিডিঅ' গাইজ যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আপোনালোকে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যদি মৰম দি থাকে এনেকুৱা তেতিয়া মোক নতুন নতুন ভিডিঅ'জ বনাবলৈ ইচ্ছা যাব যিহেতু কি ইমান কষ্টে কৰি কেনে আপোনালোকৰ আগত মই ভিডিঅ'টো লৈ আহিছোঁ বহুতো মেহনত কৰি কেনে আহিছোঁ আপোনালোকে প্লিজ ইমানখিনি মৰম দিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' বাই বাই